আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে কাৰণ এটা ভিডিঅ'তে ডিগ্ৰীজ অফ কম্পেৰিজনৰ ডাউটছ 100% ক্লিয়াৰ হৈ যাব। কাইণ্ডলি ৱাচ দ্য ভিডিঅ' টিল দ্য এণ্ড। শেষলৈকে চাই থাকিব। ডিগ্ৰীজ অফ কম্পেৰিজন, দুটা নাউন বা প্ৰনাউনৰ মাজত কম্পেৰিজন। ৰুল নাম্বাৰ 1, যেতিয়া দুটা নাউন বা প্ৰনাউনৰ মাজত কম্পেৰিজন হয় তেতিয়া পজিটিভ ডিগ্ৰীটো হয় বোধক বা এফাৰ্মেটিভ হ'লে কম্পাৰেটিভ ডিগ্ৰীটো নহয় বোধক বা নিগেটিভ হয়। ফৰ্মেশ্যনটো ভালকৈ চাই ল'ব। পজিটিভ, নাউন 1 প্লাছ বি ভাৰ্ব প্লাছ এছ পজিটিভ এছ প্লাছ নাউন 2, আৰু কম্পেৰেটিভ, নাউন 2 প্লাছ বি ভাৰ্ব প্লাছ নট প্লাছ কম্পেৰেটিভ প্লাছ দেন প্লাছ নাউন 1। ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়া দুটা নাউন বা প্ৰনাউনৰ মাজত কম্পেৰিজন হয় তেতিয়া অকল পজিটিভ ডিগ্ৰী আৰু কম্পেৰেটিভ ডিগ্ৰীৰ ব্যৱহাৰ হয়, কিন্তু ছুপাৰলেটিভ ডিগ্ৰীৰ ব্যৱহাৰ নহয়। এতিয়া এক্সাম্পল চাই ল'ব পজিটিভ ডিগ্ৰীৰ। ৰাজু ইজ এজ টল এজ বিজু, সীতা ইজ এজ বিউটিফুল এজ গীতা। এতিয়া কম্পেৰেটিভ ডিগ্ৰীৰ এক্সাম্পলকেইটা চাই ল'ব। বিজু ইজ নট টলাৰ দেন ৰাজু, গীতা ইজ নট মোৰ বিউটিফুল দেন সীতা। ফৰ্মেশ্যনত যেনেকৈ দিয়া আছে এক্সাম্পলৰ লগত মিলাই ল'ব। পজিটিভত নট নাই, কিন্তু কম্পেৰেটিভৰ এক্সাম্পল দুটাত নট আছে। এতিয়া ৰুল নাম্বাৰ 2টো ভালকৈ চাই ল'ব। যদি পজিটিভ ডিগ্ৰীটো নহয় বোধক বা নিগেটিভ হয় তেন্তে কম্পেৰেটিভ ডিগ্ৰীটো হয় বোধক বা এফাৰ্মেটিভ হয়। ফৰ্মেশ্যন: পজিটিভ ডিগ্ৰী, নাউন 1 প্লাছ বি ভাৰ্ব প্লাছ নট প্লাছ এছ পজিটিভ এছ প্লাছ নাউন 2। কম্পেৰেটিভ ডিগ্ৰী ফৰ্মেশ্যন: নাউন 2 প্লাছ বি ভাৰ্ব প্লাছ কম্পেৰেটিভ ডিগ্ৰী প্লাছ দেন প্লাছ নাউন 1। এক্সাম্পলকেইটা ভালকৈ চাই ল'ব। পজিটিভ: শ্বিলং ইজ নট এজ হট এজ গুৱাহাটী। নাম্বাৰ বি, এ বুল কেন নট ৰান এজ ফাষ্ট এজ এ হৰ্চ। কম্পেৰেটিভৰ এক্সাম্পলকেইটা চাই ল'ব এতিয়া। গুৱাহাটী ইজ হটাৰ দেন শ্বিলং, এ হৰ্চ কেন ৰান ফাষ্টাৰ দেন এ কাউ। মই আগতে কোৱাৰ দৰে ইয়াত চাই লওক, পজিটিভত নট আছে কিন্তু কম্পেৰেটিভত নট নাই। জেনাৰেল কম্পেৰিজন অফ ছিংগুলাৰ নাউন, যেতিয়া সকলোৰে মাজত কম্পেৰিজন হয় তেতিয়া কিন্তু পজিটিভ, কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী তিনিটাই ব্যৱহাৰ হয়। আৰু তেতিয়া নাউনটো যদি ছিংগুলাৰ থাকে তেনেহ'লে ফৰ্মেশ্যনবোৰ এনেকৈ হ'ব। পজিটিভ ডিগ্ৰী, ন' আদাৰ প্লাছ ছিংগুলাৰ নাউন প্লাছ আদাৰ ৱাৰ্ডছ প্লাছ বি ভাৰ্ব প্লাছ এছ পজিটিভ এছ প্লাছ ছাবজেক্ট। এক্সাম্পলকেইটা ভালকৈ চাই ল'ব। নাম্বাৰ এ, ন' আদাৰ চিটি ইন আছাম ইজ এজ পপুলাছ এজ গুৱাহাটী। নাম্বাৰ বি, ন' আদাৰ এম্পেৰৰ ইন ইণ্ডিয়া ৱাজ এজ গ্ৰেট এজ আকবৰ। নাম্বাৰ চি, ন' আদাৰ ৰিভাৰ ইন দ্য ৱৰ্ল্ড ইজ এজ লং এজ দ্য নাইল। এতিয়া কম্পেৰেটিভ ডিগ্ৰীৰ ফৰ্মেশ্যনটো ভালকৈ চাই ল'ব। ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ কম্পেৰেটিভ ডিগ্ৰী প্লাছ দেন প্লাছ এনি আদাৰ প্লাছ ছিংগুলাৰ নাউন প্লাছ আদাৰ ৱাৰ্ডছ। এক্সাম্পল নাম্বাৰ এ, গুৱাহাটী ইজ মোৰ পপুলাছ দেন এনি আদাৰ চিটি ইন আছাম। নাম্বাৰ বি, আকবৰ ৱাজ গ্ৰেটাৰ দেন এনি আদাৰ এম্পেৰৰ ইন ইণ্ডিয়া। নাম্বাৰ চি, দ্য নাইল ইজ লংগাৰ দেন এনি আদাৰ ৰিভাৰ ইন দ্য ৱৰ্ল্ড। এতিয়া ছুপাৰলেটিভ ডিগ্ৰীৰ ফৰ্মেশ্যনটো ভালকৈ চাই ল'ব আগত। ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ দ্য ছুপাৰলেটিভ প্লাছ ছিংগুলাৰ নাউন প্লাছ আদাৰ ৱাৰ্ডছ। এক্সাম্পল এ, গুৱাহাটী ইজ দ্য most populous city in Assam. Number B, Akbar was the greatest emperor in India. Number C, the Nile is the longest river in the world. আপোনালোকে যদি ফৰ্মেশ্যনৰ লগত এক্সাম্পলবিলাক ভালকৈ মিলাই ল'ব পাৰে তেতিয়াহ'লে ডিগ্ৰী কেতিয়াও পাহৰি নাযাব। জেনাৰেল কম্পেৰিজন অফ প্লুৰেল নাউনছ, যদি প্লুৰেল নাউন ব্যৱহাৰ হয় তেনেহ'লে ইয়াৰ ফৰ্মেশ্যন অলপ বেলেগ। পজিটিভ, ভেৰি ফিউ প্লাছ প্লুৰেল নাউনছ প্লাছ আদাৰ ৱাৰ্ডছ প্লাছ বি ভাৰ্ব প্লাছ এছ পজিটিভ এছ প্লাছ ছাবজেক্ট। এক্সাম্পল এ,
Very few trains in India are as fast as the Rajdhani Express. Number B. Very few animals in the world are as ferocious as tiger. Number C. Very few boys in our class are as intelligent as Rahul. কম্পারেটিভ ডিগ্রি ফরমেশনটা ভালকৈ চাই ল'ব সাবজেক্ট প্লাস বি ভার্ব প্লাস কম্পারেটিভ ডিগ্রি প্লাস দেন মোস্ট অফ দ্য প্লাস প্লুরাল নাউন্স প্লাস আদার ওয়ার্ডস এক্সাম্পল এ দ্য রাজধানী এক্সপ্রেস ইজ ফাস্টার দেন মোস্ট অফ দ্য ট্রেনস ইন ইন্ডিয়া এক্সাম্পল বি টাইগার ইজ মোর ফেরোসিয়াস দেন মোস্ট অফ দ্য অ্যানিমেলস ইন দ্য ওয়ার্ল্ড নাম্বার সি Rahul is more intelligent than most of the boys in our class. এতিয়া সুপাৰলেটিভ ডিগ্ৰী ফৰ্মেশ্যনটো আগত ভালকৈ চাই ল'ব ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ ওৱান অফ দ্য প্লাছ সুপাৰলেটিভ ডিগ্ৰী প্লাছ প্লুৰেল নাউন্স প্লাছ আদাৰ ৱাৰ্ডছ এক্সাম্পল এ দ্য ৰাজধানী এক্সপ্ৰেছ ইজ ওৱান অফ দ্য ফাষ্টেষ্ট ট্ৰেইনছ ইন ইণ্ডিয়া এক্সাম্পল বি টাইগাৰ ইজ ওৱান অফ দ্য মষ্ট ফেৰচিয়াছ এনিমেলছ ইন দ্য ৱৰ্ল্ড এক্সাম্পল চি Rahul is one of the most intelligent boys in our class. মই পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীত ছেম এক্সাম্পল ইউজ কৰিছোঁ টু মেক ইউ বেটাৰ আণ্ডাৰষ্টেণ্ড আই হোপ ইউ লাইক দিছ ভিডিঅ' থেংক ইউ